হৰে কৃষ্ণ মহন্ততাৰ আদৰ্শৰ ব্যক্তিত্বৰ প্ৰভাৱৰ প্ৰতি আকৰ্ষিত হৈ আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অসম চৰকাৰ, বিটিআৰ চৰকাৰ, বিভিন্ন দল, সমাজ সংগঠনে যি ধৰণে এই কৰ্মবিলাক কৰি যাবলৈ আমাক উৎসাহিত, অনুপ্ৰাণিত, সহযোগিতা আগবঢ়াইছে, তেখেতসকললৈ আমি পৰিচালনা সমিতিৰ ফালৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মহন্ততাৰ শাৰীৰিক অসুস্থতাৰ সময়ৰ পৰাই আজি দ্বাদশ কৰ্ম পৰ্যন্ত নিৰন্তৰ পৰিচালনা সমিতিৰ লগত যোগাযোগ থকা আমাৰ অসম চৰকাৰৰ প্ৰতিনিধিবৰ্গ, বিটিআৰ চৰকাৰৰ প্ৰতিনিধিবৰ্গ, স্থানীয় প্ৰশাসন বিভাগ, ওদালগুৰি জিলাৰ ডিচি, এডিচি, এছডিচি, বিডিঅ, ইএম, এমচিএলএ যিসকলে আমাক সাহস, আমাক প্ৰেৰণা যোগাই আহিছে, আমি তেওঁলোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি তেওঁলোকক বহুত একো দিব নোৱাৰোঁ। হৰে কৃষ্ণ মহন্ততাৰ প্ৰতি তেখেতসকলৰ যি সেৱা ভাৱ, তেখেতসকলৰ যি অনুগত্য, এয়া আমি সদায় মনত ৰাখি হৰে কৃষ্ণ মহন্ততাই য'তেই নাথাকক তেখেতৰ আত্মাই আমাক আশীৰ্বাদ কৰিব, তেওঁলোকক আশীৰ্বাদ কৰিব, তেওঁলোকৰ কৰ্মময় জীৱনত তেওঁলোকে উন্নতি লাভ কৰিব, আমি বিশ্বাস কৰোঁ। হৰে কৃষ্ণ মহন্ততাৰ যি আদৰ্শ সেয়া আজি আমি দেখি অভিভূত হৈ পৰিছোঁ। এয়া যেন আছিল মহাপুৰুষৰ এখন আদৰ্শ সেৱক সমাজৰ নিৰ্মাণৰ আৰ্হি, যি আৰ্হি আমাক দেখুৱাই থৈ গ'ল অনাড়ম্বৰ সৰল মনা সদা শান্ত প্ৰকৃতিৰ আটাপুৰুষ হৰে কৃষ্ণ মহন্ততাই। তেখেতৰ বিষয়ে আমি কৈ শেষ কৰিব নোৱাৰোঁ। কাঠিৰে যেনেদৰে সমুদ্ৰ জুখিব নোৱাৰি, ঠিক তেনেদৰেই হৰে কৃষ্ণ মহন্ততাৰ জীৱন কৈ শেষ কৰিব নোৱাৰি। তেখেতৰ জীৱনৰ কৰ্মৰাজি আমি বহলাবলৈ যোৱাটো ধৃষ্টতাহে মাত্ৰ কৰা হ'ব। এগৰাকী ব্যক্তি, সাধাৰণ এগৰাকী ব্যক্তি হৈ আজি কেনেদৰে আটাপুৰুষ ভকত শিৰোমণি সত্যভূষণ সত্ৰৰত্ন ওদালগুৰিৰ ৰত্নৰূপে খ্যাতি লাভ কৰিলে, বুদ্ধদেৱ ভগৱান বুদ্ধদেৱ বঁটাৰ লগতে গুৰুদেৱ কালীচৰণ ব্ৰহ্মবঁটাৰ লগত অধিকাৰী হ'ল, অসম চৰকাৰ বিভিন্ন সমাজ দল সংগঠনৰ পৰা যি ধৰণে সন্মান, সম্বৰ্ধনা, বঁটা, পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'ল, সেয়া হয়তো খুব বিৰল ব্যক্তিত্বৰ গৰাকীৰ দ্বাৰাহে সম্ভৱ হয়। গতিকে সেইগৰাকী আটাপুৰুষ, যিগৰাকী আটাপুৰুষ আমাক দেখুৱাই থৈ গ'ল এখন শ্ৰেণী বৈষম্যহীন, জাতি বৰ্ণ বৰ্গ বিভেদহীন এখন শান্তি সম্প্ৰীতি ভাতৃ মৈত্ৰীত্বৰ একক সমাজ। নিৰলস প্ৰচেষ্টা আৰু অনুৰাগীৰ সহায় সহযোগিতাত ওদালগুৰি জিলাত বৰ্তমান 3খন জিলা বুলি ক'ব লাগিব, ওদালগুৰি, দৰং, বাক্সা, এই 3খন জিলাত সত্ৰাধিকাৰ ভকত শিৰোমণি হৰে কৃষ্ণ মহন্ততাই স্থাপন কৰা আৰু সহযোগী শাখা সত্ৰসমূহৰ তালিকা আমি এই চেগতে আপোনাৰ সবৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। পুৰণি ভেৰগাঁও শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, বালিভিটা শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, সোণাজুলি শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, থানাপাৰা শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, গোৰাঘাট শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, টংলাগাঁও শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, ৰতনপুৰ শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, হাহিনী শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, বেংবাৰী শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, জলা নভঙা আমাৰ গাঁও শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, বাৰবৰীয়া শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, হাবিগাঁও শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, ভেলাপাৰা শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, বটাবাৰী শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, ভালুকমাৰী শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, বালিচুবা শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, ঘগ্ৰাপাৰ শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, ঔবাৰী শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, ঘোগাপাৰা শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, কালিখোলা শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, ৰজাগড় শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, নাওবন্ধা শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ, বৰপুৰ শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ,
উত্তৰ বৰমপুৰ শ্ৰীমন্ত শংকৰদেৱ ভাষা সত্ৰ, মজা চুবুৰী শ্ৰীমন্ত শংকৰদেৱ ভাষা সত্ৰ, বেঙ্গাবৰা ঔতলা শ্ৰীমন্ত শংকৰদেৱ ভাষা সত্ৰ, মুৰাবাৰী শ্ৰীমন্ত শংকৰদেৱ ভাষা সত্ৰ, মিলনপুৰ শ্ৰীমন্ত শংকৰদেৱ ভাষা সত্ৰ, বৰাঘাট কুকুৰাকাটা শ্ৰীমন্ত শংকৰদেৱ ভাষা সত্ৰ, ধৰমজুলি শ্ৰীমন্ত শংকৰদেৱ ভাষা সত্ৰ, খৈৰাবাৰী শ্ৰীমন্ত শংকৰদেৱ ভাষা সত্ৰ, হৰিশিঙা শ্ৰীমন্ত শংকৰদেৱ ভাষা সত্ৰ, টংলা শ্ৰীমন্ত শংকৰদেৱ ভাষা সত্ৰ। জীৱিতকালত তেওঁ প্ৰকাশ কৰা মতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, মেধি মোহন চৌধুৰী, মহেন্দ্ৰ মোহন চৌধুৰীৰ দৰে মহান ব্যক্তিসকলৰ প্ৰেৰণা, সাহস আৰু উৎসাহেৰে তেখেতে সাহস পাই এইখিনি কৰিবলৈ সমৰ্থ হৈছে। সকলোখিনি সত্ৰৰ যি মূল আৰু ঘাই সত্ৰ সেয়া হৈছে বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ। বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰক কেন্দ্ৰ কৰি এই 33খন সত্ৰই মহাপুৰুষ গুৰুজনাৰ এখন হৰিনাম ধৰ্ম কৰ্মত অহৰ্নিশ নিৰন্তৰ অবিৰাম অবিশ্ৰামভাৱে প্ৰয়াস কৰি গৈছে এখন মহাপুৰুষৰ সেৱক সমাজ নিৰ্মাণ কৰিবলৈ। সত্ৰীয়া ধৰ্ম সংস্কৃতিক পিছপৰা অঞ্চললৈ নিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰি সম্প্ৰতি ভকত শিৰোমণি হৰিকৃষ্ণ মহন্ত আকাৰ নিৰলস প্ৰয়াসৰ ফলশ্ৰুতিত এয়া যেন বাস্তৱ হ'ল, এয়া আমি স্বীকাৰ কৰিব লাগিব। আমি নতশিৰে স্বীকাৰ কৰিছোঁ আৰু আমি হৃদয়ৰ অন্তঃকৰণৰ পৰা তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি ব্যক্ত কৰিছোঁ। তেখেতে যি ত্যাগ, তেখেতৰ যি আদৰ্শ এয়া যুগান্তৰে যেন আমাৰ মাজত জীয়াই থাকে, তাৰ কাৰণে হৰিকৃষ্ণ মহন্ত আটাৰ যিসকল শৰণ শিষ্য, ভজন শিষ্য আছে, অনুগামী শুভচিন্তক আছে, তেখেতসকললৈ আমাৰ বিনম্ৰ অনুৰোধ, হৰিকৃষ্ণ মহন্ত আটাৰ এই আদৰ্শ যেন অম্লান হৈ থাকে। হৰিকৃষ্ণ মহন্ত আটাৰ এই প্ৰয়াস যেন সদায় আমাক উজ্জীৱিত কৰে, আমাক অনুপ্ৰাণিত কৰে, মহাপুৰুষৰ ধৰ্মৰ পথত নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই যাবলৈ আমাক সাহস দিয়ে, আমাক শক্তি দিয়ে। মহন্ত আটাই ওৰেটো জীৱন সমাজৰ সৰ্বস্তৰৰ লোকৰ মাজত একশৰণ হৰিনাম ধৰ্ম সত্ৰীয়া সাংস্কৃতিক পৰম্পৰাৰ ধাৰাক বিলোৱাৰ উপৰিও শিক্ষা আৰ্থ সামাজিক ব্যৱস্থাক টনকিয়াল কৰিবলৈ যি উদ্যোগ গ্ৰহণ কৰিছিল সেয়া সৰ্বজনৰ মাজত সদা আৰ্হি আদৰ্শ হৈ ৰ'ব। আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱৰ আদৰ্শৰ বহু গুণেই হৰিকৃষ্ণ মহন্ত আটাত বিদ্যমান পাওঁ। তেখেতে এগৰাকী সত্ৰাধিকাৰী নহয়, তেখেত এগৰাকী সমাজ সংগঠক, ধৰ্ম প্ৰচাৰক, সত্ৰীয়া সংস্কৃতিৰ সাধক, লগতে জাতি শ্ৰেণী বৈষম্যহীন এখন সমাজ নিৰ্মাতা। হৰিকৃষ্ণ মহন্ত আটাই গঢ় দিছে পিছপৰা অধ্যুষিত অঞ্চলৰ আৰ্থিকভাৱে দুৰৱস্থাত ভুগি থকা সেই পৰিয়ালসকলক আগ্ৰহী ইচ্ছুক সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁ নিৰ্মাণ কৰিছে প্ৰাথমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয়, উচ্চ বিদ্যালয়, এনেকৈ মহাবিদ্যালয় সংস্থাপন কৰিবলৈ তেওঁ সমৰ্থ হৈছে। বৰঙাজুলি সত্ৰৰ চৌহদৰ ভিতৰত আমি দেখিবলৈ পাওঁ পুথিভঁৰাল, য'ত কিতাপ সংগ্ৰহ কৰি কিতাপ পঢ়াৰ ব্যৱস্থা কৰিছে। পুথিৰ মাজত জ্ঞান পাওঁ আৰু সেই জ্ঞান তেওঁ পুথিৰ মাজেৰে সমস্ত জনকে পাব পৰাকৈ ইয়াত পুথিভঁৰাল ৰাখিছে। আৰু পুথিভঁৰালত আমি উপলব্ধ পাওঁ বিভিন্ন জ্ঞান সমৃদ্ধ গ্ৰন্থৰ এক বিশাল সমাজ। অতিথিশালা, বাহিৰৰ পৰা যেতিয়া ইয়াতে বৰঙাজুলি সত্ৰলৈ কোনোবা দৰ্শনাৰ্থী আহে, কোনোবা অতিথি আহে, সেই সমস্ত সেৱা শুশ্ৰূষাৰ যোগেদি থকা মেলা খোৱাৰ ব্যৱস্থা কৰি সদায় সুখ পোৱা হৰিকৃষ্ণ মহন্ত আটাই তেখেতসকলৰ সুবিধাৰ কাৰণে ৰাখিছে অতিথিশালা, ৰাখিছে আধুনিক ব্যৱস্থাৰে পানী যোগান। যিহেতুকে আমি জানো যে পানী অতিকৈ প্ৰয়োজনীয়, আৰু ইয়াত সেই ব্যৱস্থাত আমাৰ অসম চৰকাৰ, বিটিআৰ চৰকাৰ, বিভিন্ন সমাজ দল সংগঠনে যোগান ধৰাত সত্ৰখন চাৰিওফালৰ পৰা অনুকূল হৈ উঠিছে। বিজুলী বাতিৰ সংযোগৰ লগতে হৰিকৃষ্ণ মহন্ত আটাই লাভ কৰা সন্মান, সম্বৰ্ধনা পত্ৰ বঁটাসমূহ সুসংৰক্ষিত কৰি ধৰি ৰাখিবলৈ আছে এটি আকৰ্ষণীয়
সংগ্ৰহালয়। এই সংগ্ৰহালয়ত হৰে কৃষ্ণ মহন্ত এটাক আমি যেন বিচাৰি পাওঁ তেওঁৰ সমাজৰ প্ৰতি থকা কৃতজ্ঞতাবোধ আৰু সমাজ দল সংগঠন চৰকাৰ সকলোৱে যেন আজি হৰে কৃষ্ণ মহন্ত এটাক সেইখিনিৰ মাজেৰে কৃতজ্ঞতা জ্ঞাপন কৰিছে, শ্ৰদ্ধা যাচিছে, গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এগৰাকী ব্যক্তি জীৱিত কালত ইমান বঁটা, ইমান সন্মান, ইমান সম্বৰ্ধনা লাভ কৰিছে যিটো আমি কল্পনা কৰিব নোৱাৰোঁ। আমি খুব কম ব্যক্তিত্বৰ মাজত সেয়া দেখিবলৈ পাওঁ। হৰে কৃষ্ণ মহন্তহঁতৰ জীৱনৰ এই কৰ্মৰাজি লিপিবদ্ধ হ'ব আৰু আপোনালোকে চাবলৈ পাব। ইতিমধ্যে হৰে কৃষ্ণ মহন্তহঁতৰ ওপৰত এখন ডকুমেণ্টাৰী কৰা হৈছে, এলন ইন দি কম্বেট জ'ন। এলন ইন দি কম্বেট জ'নৰ মাজত আছে হৰে কৃষ্ণ মহন্তহঁতৰ জীৱনৰ সংঘাত, ঘাত, প্ৰতিঘাত, সংঘৰ্ষৰ এক সফল পৰিসমাপ্তি। এলন ইন দি কম্বেট জ'ন প্ৰতিনিধিত্ব কৰিছে হৰে কৃষ্ণ মহন্তহঁতৰ জীৱনৰ কৰ্মৰাজি। হৰে কৃষ্ণ মহন্তহঁতক আমি বিচাৰি পাওঁ সেইখন কম্বেট জ'নৰ মাজত। আপোনালোকে সেই এলন ইন দি কম্বেট জ'ন, এই ডকুমেণ্টাৰী অফ এ লেজেণ্ড হৰে কৃষ্ণ মহন্ত আপুনি চাব পাৰিব মঞ্জুল বৰুৱা ইউটিউব চেনেলত, হৰে কৃষ্ণ মহন্ত বৰঙাজুৰি ইউটিউব চেনেলত, সংস্কৃতিৰ চতুৰংগ বাৰ্তা ইউটিউব চেনেলত, হৰিনাম ফেচবুক পেজত, সংস্কৃতিৰ চতুৰংগ ফেচবুক পেজত। আমি হৰে কৃষ্ণ মহন্ত এটাক হয়তো বহুতেই ওচৰৰ পৰা নাপালোঁ, হয়তো বহুতেই হৰে কৃষ্ণ মহন্তক আমি ভালদৰে জনাৰ আগতেই তেখেতে আমাৰ মাজৰ পৰা প্ৰয়াত হ'ল। আমি বহুতেই হৰে কৃষ্ণ মহন্ত বাপৰ সান্নিধ্য সুখ আমি লাভ কৰিবলৈ সক্ষম নহ'লোঁ। সেইসকল ব্যক্তিক আমি কৈছোঁ আপোনালোকে বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰলৈ এবাৰ আহক, ইয়াৰ ভকত বৈষ্ণৱৰ লগত আপোনালোকে অকণমান বহক, অকণমান তেওঁলোকৰ লগত কথা পাতক। আমি বিশ্বাস কৰোঁ হৰিনামৰ শ্ৰৱণৰ লগতে তেখেতসকলৰ সেৱা শুশ্ৰূষা ভাৱেই আপোনাৰ আত্মাক তৃপ্ত কৰিব, জোৰ পেলাব আপোনাৰ ভাগৰুৱা প্ৰাণ। বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ সত্য বৈকুণ্ঠগামী সত্ৰাধিকাৰ ভকত শিৰোমণি হৰে কৃষ্ণ মহন্ত এটাই পৰলোক হোৱাৰ পূৰ্বৰ দিনলৈ লাভ কৰিলে সন্মান, আৰু এই সন্মান ওদালগুৰি ৰত্নবটা। ওদালগুৰিত হৰে কৃষ্ণ মহন্ত এটাই সহযোগীকৈ 33খন সত্ৰ গুৰুজনাৰ ধৰ্মত উৎসৰ্গিত কৰাৰ যি এক নিৰলস প্ৰয়াস অব্যাহত ৰাখিছিল, আৰু সেই অব্যাহতিত আজি যেন সকলোৱে মূল্যায়ন কৰিছে, অনুধাৱন কৰিছে, আৰু ওদালগুৰি জিলাবাসীৰ হৈ ওদালগুৰি সাহিত্য সভাই তেওঁক প্ৰদান কৰিছে ওদালগুৰি ৰত্ন 2020। এই তেওঁৰ জীৱন্ত কালত প্ৰায় 4,000ৰো অধিক জনজাতীয় শিষ্য ভকত অৰ্থাৎ বড়ো, ৰাভা, আদিবাসী, নেপালী আৰু সামান্য সংখ্যক অন্য প্ৰচলিত বৰ্ণৰ লোকৰ বাবে একেটা ভঁৰাল, একেখন চোতাল আৰু একেটা চৰু কৰিবলৈ সমৰ্থ হৈছে। বিভিন্ন জাতি, জনজাতি, বৰ্ণ, শ্ৰেণী, বৰ্গ, বৈষম্য ভেদহীন এখন নিশা সমাজ আমি বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত দেখিবলৈ পাওঁ। আৰু যিখন সমাজৰ প্ৰতিষ্ঠা কৰি গ'ল আমাৰ হৃদয়ৰ সদাপূজ্য নৱস্য প্ৰাতঃস্মৰণীয় আটাপুৰুষ ভকত শিৰোমণি হৰে কৃষ্ণ মহন্ত এটা। তেখেতৰ অৱৰ্তমানত আমি শূন্যতা অনুভৱ কৰিছোঁ ঠিকেই, কিন্তু ভকতৰ এনে সমাগম দেখি সেইগৰাকী পুৰুষলৈ আমাৰ হৃদয় গদগদ হৈছে, বাণী গদগদ হৈছে। শত সহস্ৰ বিনম্ৰতাৰে ঐকান্তিক হৃদয়ৰ গভীৰতাৰ ফালৰ পৰা আমি তেখেতলৈ গভীৰ শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰিছোঁ। তেখেতে যি আদৰ্শ স্থাপন কৰি থৈ গ'ল, জাতি বৰ্ণ বৰ্গ নিৰ্বিশেষে যি এক ভক্তি এনাজৰীৰে সকলোকে বান্ধিবৰ প্ৰয়াস কৰি গ'ল, সকলোৱে মিলি যিধৰণে আজি ইয়াত একক হৈ মহাপুৰুষ গুৰুজনাৰ দিয়ামুখ সেৱাৰ প্ৰসাৰ সেই মহান সেৱা কৰ্মত ৰত হৈ থাকিল, সেই আটাপুৰুষগৰাকী আজি আমাৰ মাজত নাই। আছে তেখেতৰ আদৰ্শ, তেখেতৰ মৰম, তেখেতৰ স্নেহ, তেখেতৰ আদৰ্শ। তেখেত আমাৰ হৃদয়ত সদা সজীৱ হৈ থাকিব।
তেখেতৰ নশ্বৰ দেহা মাত্ৰ আমাৰ মাজত নাই, অবিনশ্বৰ আত্মাই সদায় আমাক আলোকিত কৰিব, আমাক মাৰ্গ প্ৰদৰ্শন কৰিব। তেখেতৰ এই যে আৰ্হি, এই যে আদৰ্শ, ইয়াক আমি ম্লান হৈ যাবলৈ দিব নোৱাৰোঁ। সেয়েহে হৰে কৃষ্ণ মহন্ত আটাই যি শাখা সত্ৰ স্থাপন কৰিছিল, যি সহযোগী সত্ৰক লৈ মহাপুৰুষ গুৰুজনৰ ধৰ্মীয় ৰীতি নীতি আদৰ্শ সংস্কৃতিক প্ৰচাৰ প্ৰসাৰ কৰিছিল, যি একক শ্ৰেণী বৈষ্ণৱহীন সমাজ অস্পৃশ্যতা কুসংস্কাৰ অন্ধবিশ্বাস আঁতৰাই একশৰণ হৰিনাম ধৰ্মৰ ধ্বজাতলত সকলোকে আহিবৰ সুযোগ প্ৰদান কৰিছিল, সেইগৰাকী মহন্ত পুৰুষৰ আজি প্ৰয়াতৰ দ্বাদশ কৰ্ম। আৰু দ্বাদশ কৰ্মৰ কাৰ্যসূচী খন্তেক পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানত সকলোকে সহযোগ কৰিবলৈ আমি সেৱা ধৰিছোঁ।